মনময় খালি দেউতাক এয়া গুৱাহাটীলৈ যাবলৈ ওলাইছে যিহেতু আজি কেমো আছে নহয় জানো কেই নম্বৰ কেমো আজি নহয় কাইলৈ দিব আজি অকুৱাই দিলোঁ মই নাই দেখি আজি 4 নম্বৰ কেমো হ'ব কাইলৈ পৰা আচ্ছা 4 নম্বৰ কেমো হ'ব আৰু তাৰ বাবে এতিয়া মই ট্ৰেইনত মানে উঠাই থৈ আহোঁগৈ আৰু দেখিছে মনময় খালি এয়া আইতাক ককাক ৰৈ আছে কেনেদৰে মানে মনময় খালি যাতে ভাল হয় তাকে সকলোৱে চিন্তা কৰোঁ আমি আৰু আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব আৰু সকলোৱে মৰম কৰিব বুলি মোৰ বিশ্বাস সদায় আছে আপোনালোকৰ ওপৰত আৰু আশীৰ্বাদ কৰিব যিহেতু কণমানিজনী যাতে ভালদৰে সুস্থ হৈ আমাৰ আকৌ এই ঘৰ পায়হি তাকে কামনা কৰিব সকলোৱে বহুত বহুত ধন্যবাদ যিসকল লোকে আগতে ধৰি লওক ভিডিঅ' চাই সহায় সহযোগিতা আগবঢ়াইছিলে আৰু লগতে জানে এটা দুখীয়া পৰিয়ালৰ এজনী কণমানি সন্তান তাই এতিয়া এটা ডাঙৰ ৰোগ লৈ আহিলে আমাৰ ঘৰলৈ এতিয়া কি ক'ব তাকে আমি যিমান পাৰোঁ ভাল কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু ডক্টৰৰ মতেতো নাই 15-20 লাখ টকা কৈছে ন কিমান কৈছে 15 লাখ টকাৰ কথা কৈছে আৰু সেয়ে আমি ভাবোঁ আপোনালোকৰ ওচৰত হাত নেপাতোঁ বুলিয়ে ভাবিছিলোঁ আৰু সেইবাবে মোৰ দুখ লাগিলে মানে মানুহজনে কৈছে যে 30 টকা পইচা লৈ এটা দিন থাকিবলগীয়া হৈছিলে বা তেনেকুৱা দিন পাৰ হৈছে সেয়ে অলপ নিজেও সহায় কৰিব নোৱাৰোঁ সেইকাৰণে বেয়াও লাগে দিয়কচোন আৰু আপোনালোকৰ ওচৰত হাত নাপাতোঁ বুলি ক'লেও নহয় তাৰমানে পাতিবলগীয়া হৈ পৰে আৰু সকলো আমি যদি ইচ্ছা কৰোঁ যদি 2-3 লাখ মানুহে যদি আমি মোৰ ইমান ফলোৱাৰ্ছ আছে প্ৰত্যেকে যদি এটকাকেও দিয়ে ভাবি চাওক কথাটো কিমান লাখ টকা আহিব 2,77,000 মোৰ ফলোৱাৰ্ছ আছে এটকাকেও যদি দিয়ে 2,77,000 মানে হাজাৰ টকা হ'ব আৰু সেয়ে ভাবোঁ মানুহে মানুহৰ বাবে মানৱীয়তাৰ খাতিৰত আমি কিছুমান পদক্ষেপ আমি ল'ব হ'ল আমি একতা হ'ব হ'ল সকলো আৰু সকলোৰে বিপদৰ সময়ত এনেদৰে যদি আমি সমাধান কৰিব পাৰোঁ কিমান ডাঙৰ এটা উপকাৰ হ'ব বা আমি কিমান ডাঙৰ এটা দুখৰ পৰা আমি মুক্তি পাম সেইটো আমি হয়তো ভাষাৰে বুজাব নোৱাৰোঁ যি ভুক্তভোগী তেখেতলোকেহে গম পায় সেয়ে আপোনালোকক এটা কাটৰ অনুৰোধ আপোনালোকে যাতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে যিসকলে সহায় কৰিব নোৱাৰে আৰু বাকী সহায় কৰিব পৰাসকলে কৰিব বুলি আশা ৰাখিছোঁ ধন্যবাদ